হয় এশবৰীয়া সমস্যাৰে ভাৰাক্ৰান্ত মৌজা চাপৰিত আমি ইতিমধ্যে আছোঁ আৰু মৌজা চাপৰিৰ কেইবাটাও প্ৰতিবেদন লৈ আমি যুগুত ইতিমধ্যে কৰি আছোঁ প্ৰায় নজৰ দৰ্শক দেখুৱাই আছোঁ এইবাৰ আমি মৌজা চাপৰিৰ অন্য এক সমস্যা হৈছে পশুপালন তেখেতলোক গৰু তেখেতলোকক যি পশুপালনৰ জৰিয়তে জীৱন জীৱিকা অৰ্জন কৰি আহিছে আৰু এটা ঘৰত তেখেতলোকৰ 50ৰ পৰা 150 পৰ্যন্ত গৰু আছে চাপৰি অঞ্চল মৌজা চাপৰি যেহেতু এটা ৰাজহ অঞ্চল আৰু এই অঞ্চলত এতিয়া দেখা গৈছে চৰকাৰে প্ৰৱৰ্তন কৰা যি গো আইনৰ সন্দৰ্ভত তেখেতলোকৰ তীব্ৰ প্ৰতিক্ৰিয়া সৰব চৰ্চা হৈছে এই ক্ষেত্ৰত মই এইসকল লোকৰ ওচৰলৈ গৈছোঁ এইসকল হৈছে গো পালন কৰি অৰ্থাৎ পশুপালন কৰি জীৱন ধাৰণ কৰিছে জীৱন জীৱিকা মই আগতে কৈছোঁ যে ব্ৰহ্মপুত্ৰৰ মাজত থকা অন্যতম ধেমাজি জিলাৰ জোনাই সমষ্টিৰ অন্তৰ্গত চিচি বৰগাঁও ব্লকৰ যি এইসকল মৌজা চাপৰিৰ লোক আমি হয় আপোনাৰ গৰু কিমান আছে একমান বেছিয়ে হ'ব বেছি হ'ব আপোনাৰ কিমান আছে মোৰ প্ৰায় 500জনীমান আছে 500জনী হয় আচ্ছা যিটো গো আইন চৰকাৰে প্ৰৱৰ্তন কৰিলে এতিয়া ইতিমধ্যে আপোনালোকে গৰু এতিয়া বিক্ৰী কৰিব নোৱাৰিব যিহেতু এটা চৰকাৰে আইন কৰিলে যদি গৰু বিক্ৰী কৰিব নোৱাৰে আপোনালোকৰ কেনে অৱস্থা হয় এয়া মানে একেবাৰে মৰিশালী পৰিণত হোৱাৰ অৱস্থা কাৰণ এই জীৱিকা গৰু পোহপাল কৰিয়ে আমি জীৱিকা নিৰ্বাহ কৰি আছোঁ নিশ্চয় এটা কি হ'ব তেনেস্থলত আমি এনেই গোপালক হৈ আছোঁ আমি তাৰমানে গাখীৰ বিক্ৰী কৰি যেনে তেনে থোক তাক আকৌ এই বানপানীৰ সমস্যাত পৰি গাখীৰো নোলায় ইফালে দমৰা দামৰি বিকিবলৈ আমাৰ অৱস্থা নাই গতিকে আমি সুদা হাতেৰে থাকি জীৱন জীৱিকাৰ পৰা বঞ্চিত হ'ব লগাত পৰিছোঁ নিশ্চয় মই যিটো সকলো ওচৰত যাব নোৱাৰিম ইয়াত কোনোবা আগবাঢ়ি আহিব নেকি আপোনাৰ গৰু কিমান আছে মোৰ গৰু 150 মান হ'ব 150 মান হ'ব এতিয়া গৰুবিলাক চাপৰিত এৰি দিয়া হৈছে আপোনালোকে গৰুবিলাক গাখীৰ দিয়ে আৰু বিক্ৰী বাৰ্তা কৰে জানো এতিয়া কি হ'ব হয় আমি এতিয়া আমাৰ যে যিখিনি গৰু পালকসকলৰ বিশেষ অসুবিধা আমাৰ হৈছে আমাৰ যিটো নেকি গৰু বিকিব পৰা নাই আৰু গৰু বিকিব নোৱাৰাৰ কাৰণে আমি বছৰে 2 লাখ 3 লাখ টকা গৰু বিক্ৰী কৰি ল'ৰা ছোৱালী পশুপালন কৰি আছিলোঁ এতিয়া আমাক যে গৰু বিক্ৰী কৰিব নোৱাৰাৰ কাৰণে আমাৰ মৌজা চাপৰি ৰাইজৰ বহুতখিনি সমস্যা হৈছে এইটো আমি ভাবি লৈছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আপোনালোকৰ পালৰ পৰা আমি জনাইছোঁ তেখেতলোকে যে এনেকৈ আমাক নকৰাকৈ আমাৰ গৰুকেইটা প্ৰতিবাদ কৰিছোঁ আমি এনেকৈ মানে আগন্তুক কেনেকৈ চলি আছিলে এনেকৈ গৰু বেপাৰটো আমাক খুলি দিব লাগে বুলি আমি আশা কৰিলোঁ আৰু কোনোবা ক'ব নেকি যিহেতু আমি সকলো হয় কথাবিলাক হয় দেউতা আপুনি ক'ব আপুনি মই কৈছোঁ মোৰ এই গামোচা মৌজা চাপৰিত থাকি পেলাই এনেকুৱা আগৰ দিনত যিটো আমাৰ সুবিধা আছিলে এই সুবিধাখিনি এতিয়া প্ৰায় 3 বছৰমান একেবাৰে বহুত অসুবিধাত আমি পৰি আছোঁ মই পুহিছোঁ মোৰ সেইভাগে মানে 150 মান বেছি আছে বাৰু আৰু গৰু তেনেকৈ 50-60টামান আছে এতিয়া গৰু যিবিলাক নেকি বেমাৰ হৈছে এইবিলাকৰ কাৰণে আপোনালোকে অলপ সহায় কৰে নেকি দৰৱ পাতি দিব লাগিব মানে কিবা হৈছে মানে পাগলা নিচিনা গৰুবোৰ হৈছে কিবা টেংবোৰ মানে লেঙেৰা হৈছে গৈ পেলাই এই কাণবোৰ একদম মানে পুটুকি কিবা মানে ভেঁকুৰ খাইছে এইবিলাকৰ কাৰণে ইমান গৰু আপোনালোকৰ আছে ইয়াতে আপোনালোকে কেতিয়াবা যিহেতু এই চাপৰি অঞ্চল আপোনালোকৰ ব্ৰহ্মপুত্ৰ একদম ধেমাজিৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হয় যিটো শিৱসাগৰ ওচৰত আপোনালোকে চুবুৰীয়া অঞ্চলত আছে ইয়াতে পশু ডক্তৰ কেতিয়াবা আহেনে সেইভাগে কোনোদিনে অহা নাই সেইকাৰণে আপোনালোকৰ চৰণত শৰণাগত হৈছোঁ আমাক এনেকুৱা জনসাধাৰণ সমাজক আপোনালোকে অলপ সহায়তা কৰে জানে আপুনি কি কয় গৰু আইনটো আচলতে আমি প্ৰথমে ক'ব লাগিব এই মৌজা চাপৰিত জন্মৰ পৰা আমি ইয়াত উঠি আহি আজিলৈকে ডাঙৰ দীঘল হৈ চাপৰিত থাকি আমি গৰু ম'হ পুহি ল'ৰা ছোৱালীক আমি পঢ়া শিক্ষা দিয়া বা কা খৰচা খোৱা বোৱা আমি এনেকৈ গৰুৰে আজি আমি চলি আছিলোঁ বৰ্তমান আজি এবছৰ 1.5 বছৰমান হৈছে লকডাউনৰ পৰা গাখীৰ পানী আমাৰ চলিবলৈ অসুবিধা ধান খেতি নাই এই চাপৰি অঞ্চলত গৰু আৰু বিকিবলৈ বজাৰ নাই আইন প্ৰৱৰ্তন কৰিছে মানে আমাৰ হেৰি হেমন্ত বিশ্ব শৰ্মা ছাৰে আমাক গুণ জ্ঞান নোহোৱাকৈ এওঁ কি ধৰণে ইমান সমাজ অসম ৰাজ্যক মৰাবৰ কাৰণে গো আইনটো মানে এই বন্ধ কৰি দিব লাগে বন্ধ যদি নহয় এওঁক ৰাইজে অহা ইলেকশ্যনৰ পৰা ভোট দিয়া নহ'ব কি কৰিব আপোনালোকে আচলতে তেখেতলোকে ইতিমধ্যে কাম কৰি আছে তেখেতলোকৰ কাম তেখেতলোকৰ
কামটো আমি আজি কি ক'ম বেয়া পাওঁ আৰু সিহঁতৰ কাৰুকাৰ্যবিলাক আমি যদি জীৱিকা গৰু ম'হৰ কাৰণে আমি চাপৰিত বসবাস কৰি আমি জন্মৰ পৰা ইয়াত আছোঁ একো এটা সুবিধা চৰকাৰৰ পৰাও পোৱা নাই এইটো কাৰণে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাক আপোনালোকৰ তৰফৰ পৰা চৰকাৰক মানে যেনেদৰে গো হায়নটো ভংগ কৰিব পাৰে আপোনালোকে কৰি দিয়ক বুলি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আচলতে এইসকল যিসকলে গো পালক তেখেতলোকে কাঠৰ আমাক অনুৰোধ কৰিছে আমি কেৱল দৃষ্টিগোচৰ কৰিব পাৰোঁ চৰকাৰৰ ইয়াৰ পৰা তেখেতলোকৰ বাৰ্তা তেখেতলোকৰ যি প্ৰতিবাদ আমি দেখুৱাব পাৰোঁ নিশ্চিতভাৱে গো আইনে যেতিয়া ৰাজ্যত সৰ্বতে চৰ্চা হৈছে ইয়াৰ পাছত কেনেধৰণৰ চৰ্চা বা কেনেধৰণৰ এটা চৰকাৰে পুনৰ বিবেচনা কৰে ইয়াক লৈ কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব